হাই গাইছ, আজি কৃষ্ণ জন্মাষ্টমী দিনটো ভাল লাগে গাইছ। আজি মন্দিৰত কৃষ্ণ পূজা চূজা হ'ব গাইছ। পূজা চূজা কৰি আহিম, আহি পেলাই এনেই অলপমান ঘূৰা ফুৰা কৰিম, আপোনালোকক দেখাম। গোটেই ভিডিঅ'টো শেষলৈ চাই থাকিব আপোনালোকে পাৰেদি। ভকত এটা আহিব গাইছ, ভকতটোক খীয়া লোৱা কৰি পেলাই গামোচা এখন পিন্ধাম গাইছ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। মই এতিয়া গা চা ধুই লওঁ গাইছ, কিবাকে গাইছ গাটো ধুই পেলাই আহিলোঁ দে গাইছ। মন্দিৰত এতিয়া যাই থাকোঁ দে গাইছ, আপোনালোকে ভিডিঅ'টো চাই থাকিব গাইছ। Itu nih men. Hah? Oh. আমাৰ ইয়াতে কিমান ভকত আছে, সেয়া কৰিম দে। খিয়াটো লৰো যে গাইছ, এতিয়া পুথি পঢ়িব গাইছ। পুথি পঢ়া দেখি আছো মই। শ্ৰমিক নামৰ এজন ব্ৰাহ্মণ পৰম তত্ত্বদৰ্শী ত্ৰিকাণ্ডদৰ্শী আশ্ৰমত গৈ উপস্থিত হ'লগৈ আৰু শ্ৰমিক মুনিক পিয়াহত আতুৰ হৈ থকা পৰীক্ষিতে পানী বিচাৰিছিল। সেই সময়ত যিহেতু শ্ৰমিক মুনি ধ্যানমগ্ন হৈ আছিল, ধ্যানমগ্ন মুনি তাৰ উত্তৰ নিদিলা, সেহি হেতু ৰাজা অতি ক্ৰোধ উপজিলা। ধ্যানমগ্ন মুনিয়ে ৰজা পৰীক্ষিতক পানী দিম নিদিম তাৰ একো উত্তৰ নিদিলে। তাতেই ৰজা পৰীক্ষিত ক্ৰোধান্বিত হ'ল আৰু ইফালে সিফালে চাই দেখিলে ওচৰতে এটি মৃত সৰ্প পৰি আছে। সেই মৃত সৰ্পটো ধনুৰ আগেৰে দাঙি আনি সেই ব্ৰাহ্মণজনৰ গলত মেৰিয়াই দিলে। আৰু এই কথাটো ভকতটোৰ নাম হ'ল প্ৰাণজিৎ গগৈ।